ঢকুৱাখানা ঘাঁহিগাঁও ঔগুৰি পথত ভেলাঘৰৰ বিতুপন ৰূপ মেজি খৰি কাটাৰ লগতে প্ৰস্তুত কৰিছে ভেলাঘৰ। ভেলাঘৰৰ তলত অনুষ্ঠিত হ'ব পৰম্পৰাগত খেল ধেমালি, কাবাডী, ৰছী টনা, টেকেলি ভঙা, কণী যুঁজ, কলগছত বগোৱা, হাঁহ ধৰা আদি খেল। সমাগত ভোগালী বিহু। ৰাজ্যৰ চৌদিশে কেৱল ভোগালীৰ উল্লাস। পিছ পৰি ৰোৱা নাই ঢকুৱাখানা ঘাঁহিগাঁও যুৱকসকলো। পূৰ্বৰ দৰে এইবেলিও ঘাঁহিগাঁৱৰ যুৱকসকলে এক ব্যতিক্ৰম ৰূপত বাঁহেৰে সজাই তুলিছে ভেলাঘৰ। ঘাঁহিগাঁও ঔগুৰি পথাৰত প্ৰায় 20 ফুট উচ্চতাৰ ভেলাঘৰ প্ৰস্তুত কৰি সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মুঠৰ ওপৰত এক উৎসৱমুখৰ পৰিৱেশ এতিয়া গাঁওখনৰ লোকসকলৰ মাজত। ইপিনে মাঘ বিহুৰ উৰুকা নিশা গাঁওবাসীয়ে ভেলাঘৰৰ তলত সকলো মিলি এসাঁজ খাই মেজি জ্বলাই আনন্দৰ ফূৰ্তি কৰি উদযাপন কৰিব মাঘ বিহু। ইয়াৰ উপৰিও ঘাঁহিগাঁওবাসীয়ে অতীজৰে পৰাই পৰম্পৰাগতভাৱে ভেলাঘৰৰ তলত বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰি আহিছে। এইবেলিও ব্যতিক্ৰম নহয়। অনুষ্ঠিত হ'ব কাবাডী, ৰছী টনা, টেকেলি ভঙা, কণী যুঁজ, কলগছ বগোৱা, হাঁহ ধৰা আদি বিভিন্ন ধৰণৰ খেল। মাঘ বিহুৰ সক্ৰিয়তা আৰু পৰম্পৰা আধুনিকতাৰ কবলত পৰি হেৰাই গৈছে যদিও ঢকুৱাখানা নগৰৰ এইসকল গঞা ৰাইজে আজিও ভেলাঘৰৰ তলত মাঘ বিহুৰ ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি পালন কৰি আহিছে এইদৰে। প্ৰথমে আমি সকলোকে আগন্তুক ভোগালী বিহুৰ ওলগ জনাইছোঁ। আমি ঘাঁহিগাঁৱৰ ঔগুৰি পথাৰতে বিগত বৰ্ষটোৰ এবাৰো ঔগুৰি ভোগালী শীৰ্ষক আমি প্ৰীতি ভোজৰ আয়োজন কৰিবলৈ লৈছোঁ। ইয়াতে আমি দেখিছে আপুনি ভেলাঘৰ নিৰ্মাণ হৈ আছে। আজি এতিয়া 50% কাম হৈছে আৰু অলপ কাম বাকী আছেগৈ। এইখিনি আমি কৰিম সোনকালে, দেওবাৰ ভিতৰত কমপ্লিট কৰিম। আমি ইয়াতে 14 জানুৱাৰীৰ দিনাখন আমি ইয়াতে মেজি পাতিম। সমূহীয়া ৰাইজে আহি পেলাই ইয়াতে মেজি প্ৰজ্বলন কৰিব। তাৰপিছতে আমাৰ বিভিন্ন ধৰণৰ সৰু সৰু ল'ৰা ছোৱালী খেল ধেমালি খেলোৱা হ'ব। গাঁৱৰ বোৱাৰীসকলেও খেল ধেমালি খেলিব, জ্যেষ্ঠজনেও খেলিব। তাৰপিছতে ইয়াতে একদম সমূহীয়াকৈ এটা প্ৰীতি ভোজৰ আয়োজন কৰা হয়, যিটোত কোনো ধৰণৰ আমাৰ এই অনুষ্ঠানটোত কোনো ধৰণৰ আমাৰ সমিতি নাথাকে। গাঁৱৰ একদম একতা প্ৰচেষ্টাত সকলোৱে মিলা প্ৰীতিৰে আমি উদযাপন কৰি আহিছোঁ। বিগত বৰ্ষটো এইবাৰ আমি ধুমধামেৰে আয়োজন কৰিছোঁ, আপুনি দেখিছে। গতিকে আমি ইয়াৰ দ্বাৰা সকলোকে নিমন্ত্ৰণ জনাইছোঁ, আহিব। আমাৰ খুব ভাল লাগিব। ভোগালী আমি আয়োজন কৰিছোঁ। আমাৰ এই ভোগালীৰ নাম হ'ল ঔগুৰি ভোগালী, যিহেতু পথাৰখনৰ নাম আমাৰ ঔগুৰি পথাৰ। তাৰ লগতে সংগতি ৰাখি আমি ঔগুৰি ভোগালীৰ নাম দি বিগত বৰ্ষটো এইবাৰো আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। লগতে আমাৰ এই ঔগুৰি ভোগালী বিভিন্ন ধৰণৰ খেল ধেমালি খেলোৱা হয়। তাৰ ভিতৰতে একদম মুখ্য আকৰ্ষণ হ'ল কলগছত বগোৱা হয়। সৰু সৰু ল'ৰা ছোৱালীখনে আমি কলগছ বগাব দিওঁ। ওপৰতে আমাৰ এটা হাঁহ বান্ধি থোৱা থাকে। সেইটো যোনে বগাই উঠি আনিব পাৰে সিয়ে ফাৰ্ষ্ট পুৰস্কাৰ হিচাপে তাক গণ্য কৰা, সেইটো তেখেতক দি দিয়া হয়। আৰু দ্বিতীয় মুখ্য আকৰ্ষণ খেলটো হ'ল যে এখন বৃহৎ নেটৰ মাজত এজনী আমি হাঁহ এৰি দিওঁ, আৰু সেয়া গাঁৱৰ কেৱল বোৱাৰীসকলৰ মাজত খেলোৱা হয়। আৰু সেই হাঁহটো ধৰিবলৈ দিয়া হয়। হাঁহটো প্ৰথমতে আমি কেইবাটাও ৰাউণ্ড খেলাওঁ। হাঁহটো কেইবাজনী মানুহৰ মাজত ধৰে, মানে যিকোনো এজনীয়ে ধৰে। 15জনমান মানুহ দি দিওঁ। তাৰ ভিতৰতে হাঁহটো এজনীয়ে ধৰে। ধৰাৰ পিছত তেনেকৈ কেইবাটাও গ্ৰুপত ধৰাৰ ভিতৰত আকৌ এখন আমি ফাইনেল খেল খেলাই দিওঁ। ফাইনেল খেলখনত যিজনী হাঁহটো পায় সেইটো লৈ গুচি যায়। বহুত এটা ভাল লাগে, বহুত আকৰ্ষণীয় খেল হয় এখন। নিউজ ডেস্ক ৰিপৰ্ট, ঢকুৱাখানা লাইভ।